নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পিচিডি এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেচন নম্বৰ 5ত থকা এ হলিডে ইন দিল্লী নামৰ গল্পটোৰ বিষয়ে জানো আহা। এ হলিডে ইন দিল্লী নামৰ গল্পটোত ঋষভ, ঋষিকা আৰু তেখেতৰ মাক দেউতাকে পূজাৰ বন্ধৰ সময়ত দিল্লীলৈ ফুৰিবলৈ গৈছিল। তেখেতে দিল্লীলৈ গৈ কি বস্তু চাইছিল এইখিনিৰ বিষয়ে ইয়াত আলোচনা কৰিছে। চ' লেট নকৰাকৈ বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্ট। তোমালোকৰ লেচন নম্বৰ 4 তোমালোকে তোমালোকৰ কিতাপৰ 57 নম্বৰ পেজটো উলিয়াই ল'বা। কিতাপটো সন্মুখত উলিয়াই লৈ ভিডিঅ'ৰ লগত কিতাপ চাই পঢ়িবলৈ যত্ন কৰিবা, তেতিয়াহ'লে মনত বেছিকৈ থাকিব। তোমালোকৰ কৈছে লেচন নম্বৰ 5, ইয়াত দিছে এ হলিডে ইন দিল্লী, তাৰমানে দিল্লীত এটা অৱকাশৰ দিন বা দিল্লীত এটা বন্ধৰ দিন। কেনেকৈ বন্ধৰ দিনবোৰ দিল্লীত কটাব এইখিনি কথা ইয়াত কৈছে। ইয়াত দিছে প্ৰথমতে ডু ইউ ৰিকগনাইজ দ্য পিকচাৰ্ছ গিভেন বিলো। ডু ইউ ৰিকগনাইজ, তোমালোকে চিনি পোৱা নে দ্য পিকচাৰ ছবিবোৰ গিভেন বিলো, তলত যোনবোৰ ছবি দিয়া আছে। তাৰ পাছত কৈছে দে আৰ প্লেচেছ অফ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ এণ্ড টুৰিষ্ট ইণ্টাৰেষ্ট ইন দিল্লী। ইয়াত তোমালোকে এ হলিডে ইন দিল্লী নামৰ পাঠখনত 6খন ছবি দেখিবলৈ পাবা। ছবিবোৰৰ লগত প্ৰথমতে আমি চিনাকি হৈ লওঁ। এইটো তোমালোকে সকলোৱে চিনি পোৱা এই ৱাৰ্ডবোৰ জাম্বেল ৱাৰ্ডত দিয়া আছে, অৰ্থাৎ লেটাৰবোৰ উল্টা পাল্টা দিয়া আছে। একেবাৰে ৰিএৰেঞ্জ কৰিখিনি ভালকৈ লিখিব দিছে, অৰ্থাৎ শুদ্ধকৈ ৰিএৰেঞ্জ কৰিখিনি শুদ্ধ কৰি লিখিব দিছে। এইটো সকলোৰে পৰিচিত বস্তু। এইটোৰ নাম হ'ব পাৰ্লিয়ামেণ্ট হাউচ। আৰু 2 নম্বৰটো সকলোৱে চিনি পোৱা, এইখনত আমাৰ ভাৰতৰ প্ৰথমজন নাগৰিক অৰ্থাৎ ৰাষ্ট্ৰপতি বাস কৰে, অৰ্থাৎ ৰাষ্ট্ৰপতি এইটো ঘৰতে থাকে। এইটোৰ নাম হ'ব ৰাষ্ট্ৰপতি ভৱন। আৰু 3 নম্বৰত তোমালোকে যদি দিল্লীত যোৱা, দিল্লীত গ'লে দেখা পাবা ইণ্ডিয়া গেট। এইখন কি? ইণ্ডিয়া গেট। তলত তোমালোকে দেখা পাইছা এইটো হ'ল ৰেড ফৰ্ট অৰ্থাৎ লালকিল্লা। আৰু এইটো তোমালোকে দেখা পাইছা লোটাছ টেম্পল, তাৰমানে পদুম ফুলৰ মন্দিৰ। এইটো দিল্লীত আছে। আৰু এইটো কি একেবাৰে শেষত দেখা পাইছা কুতুব মিনাৰ। এইটো মোটামুটি 72 মিটাৰ ওখ এখন টাৱাৰ। এইটো কুতুবুদ্দিন আইবাকে সাজিছিল। এই গোটেইবোৰ এই 6খন বস্তু যে তোমালোকে দেখা পালা ছবিখনত, এই 6খনেই ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। সেইকাৰণে তোমালোকৰ পাঠত দিয়া আছে যে দে আৰ অল প্লেচেছ। এই 6খন যে তোমালোকে ছবিত দেখা পালা, এই 6খন কি বস্তু? অল আৰ প্লেচেছ, সকলোবোৰ ঠাই হয়। অফ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ অৰ্থাৎ ঐতিহাসিক গুৰুত্ব থকা, এণ্ড টুৰিষ্ট ইণ্টাৰেষ্ট ইন দিল্লী অৰ্থাৎ পৰ্যটনথলী, যাক আমি কি বুলি কওঁ? পৰ্যটনথলী। অৰ্থাৎ পৰ্যটনবোৰক কি কৰে? আকৰ্ষণ কৰে। ক'লৈ লৈ যাবলৈ? দিল্লীলৈ লৈ যাবলৈ। তাৰ পাছত কৈছে দেয়াৰ নেমছ আৰ গিভেন ইন জাম্বেল্ট অৰ্ডাৰ। এইবোৰৰ নামবোৰ তলত খেলি মেলিকৈ দিয়া আছে। ৱৰ্কিং ইন পেয়াৰ্ছ অৰ্থাৎ জোৰ বান্ধি কাম কৰিব দিছে। ফাইণ্ড আউট দেয়াৰ নেমছ, ইহঁতৰ নামবোৰ ওলাব দিছে। এণ্ড ৰাইট দেম, ইহঁতক নামবোৰ লিখিব দিছে। ইন দ্য স্পেচ গিভেন বিলো, প্ৰতিটো ছবিৰ তলত এটাকৈ দাগ দিয়া আছে। এইটো হ'ল খালী ঠাই। এই ঠাইখনত খেলি মেলিকৈ দি থকা নামটো একেবাৰে সুন্দৰকৈ সজাইখিনি লিখিব লাগিব। আৰু এই 3টা অৰ্থাৎ 6টা চিত্ৰৰ 6খন খালী স্থান দিয়া আছে। এই স্থানবোৰত তোমালোকৰ নামখিনি লিখিব দিছে। চিধাকৈ লিখিলে হ'ব এইটো লিখিলে হ'ব পাৰ্লিয়ামেণ্ট হাউচ, এইখন লিখিলে হ'ব ৰাষ্ট্ৰপতি ভৱন, আৰু এইখন লিখিলে হ'ব ইণ্ডিয়া গেট। ঠিক তেনেকুৱাকৈ প্ৰথমটো হ'ব ৰেড ফৰ্ট। এইটো চিধাকৈ লিখিলে হ'ব LOTUS লোটাছ টেম্পল, TEMPLE। এইখিনি তোমালোকে চাই ল'বা। আৰু এইটো হ'ব তোমালোকৰ কুতুব মিনাৰ। তেনেহ'লে তোমালোকে 6খন ছবিৰ লগত পৰিচিত হৈ গ'লা। দিল্লীত তোমালোকে কেতিয়াবা গ'লে এই 6খন ঠাই দেখিবলৈ যত্ন কৰিবা, বৰ ইণ্টাৰেষ্টিং। এই প্ৰথম চিত্ৰখন তোমালোকে দেখা পাইছা, ইণ্ডিয়া গভৰ্ণমেণ্টে নতুনকৈ পাৰ্লিয়ামেণ্ট হাউচ এখন সাজি আছে। তোমালোকে জানানে হাউ মেনি MPs আৰ দেয়াৰ ইন ইণ্ডিয়া? আমাৰ ভাৰতবৰ্ষত কিমানজন MP আছে? যে দেয়াৰ আৰ 545 MPs আৰ দেয়াৰ ইন ইণ্ডিয়া। আমাৰ ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিজনৰ নাম কি? ৰামনাথ কোবিন্দ। এইখিনি কথা তোমালোকে জেনেৰেল নলেজ হিচাপে জানি থবা।
শেষত এটা শাৰী কৈছে উড ইউ লাইক টু ভিজিট দ্য চিটি ডিউৰিং ইয়ৰ হলিডেজ, অৰ্থাৎ তোমাৰ বন্ধৰ দিনত তুমি চহৰখন দৰ্শন কৰিব বিচাৰানে? তেনেহ'লে কি দৰ্শন কৰিব বিচাৰানে নাই? অৰ্থাৎ বন্ধৰ দিনত তুমি ঘূৰি ফুৰি ভাল পোৱা নে নাই? তেনেহ'লে এনচাৰত কি দিব লাগিব? য়েছ আই উড লাইক টু, মই বিচাৰিম। আৰু যদি নিবিচাৰা তেনেহ'লে কি ক'বা? ন' আই ডণ্ট লাইক টু ভিজিট চিটি ডিউৰিং মাই হলিডেজ। এইখিনি আছিল তোমালোকৰ প্ৰথম পেজৰ কথাখিনি। এতিয়া পেজখন উল্টাই ল'বা। ইয়াত তোমালোকৰ দিয়া আছে লেট আছ নাও ৰিড, ব'লা আমি এতিয়া পঢ়োঁ এবাউট এ ট্ৰিপ, এটা ভ্ৰমণৰ বিষয়ে টু দেলহি, দেলহিলৈ কেনেকৈ ভ্ৰমণ কৰোঁ তাৰ বিষয়ে পঢ়োঁ আহা। বাই টু য়ং চিলড্ৰেন ঋষভ এণ্ড ঋষিকা, দুজন সৰু ল'ৰা ছোৱালী, এজনৰ নাম হ'ল ঋষভ অৰ্থাৎ ল'ৰাজনৰ নাম ঋষভ আৰু ছোৱালীজনৰ নাম ঋষিকা। এই দুজনে কেনেকৈ দিল্লীলৈ ভ্ৰমণ কৰিছিল ইয়াৰ বিষয়ে আমি এতিয়া পঢ়িম। পঢ়াৰ আগতে মূল পাঠটো আৰম্ভ কৰাৰ আগতে তোমালোকে কোনজন ঋষিকা, কোনজন ঋষভ আৰু কোনজন এখেতৰ মাক দেউতাক তোমালোকে চিনি লোৱা। ইয়াত চোৱা, এই ছোৱালীজনী হৈছে ঋষিকা, এইটো ঋষিকাৰ মা, আৰু এই যে মানুহজন দেখিছা এইটো হ'ল ঋষভ আৰু ঋষিকাৰ দেউতা, আৰু এইজন হ'ল ঋষভ। এখেতে ঋষভে কাৰ লগত বহিছে? ঋষভে দেউতাকৰ লগত বহিছে, এণ্ড ঋষিকা কাৰ লগত বহিছে? মাকৰ লগত বহিছে। এইখিনি বস্তু তোমালোকে গম পালা। এখেতে বাছেৰে ভ্ৰমণ কৰি আছে, ট্ৰিপ কৰি আছে, দিল্লীৰ এঠাইৰ পৰা আন ঠাইলৈ ফুৰি আছে। এতিয়া আমি মূল পাঠৰ পিনে আগবাঢ়িম। তোমালোকৰ প্ৰথম শাৰীত দিছে ইট ৱাজ এ লাভলি অক্টোবৰ মৰ্ণিং, এইটো আছিল অক্টোবৰ মাহৰ এটা মৰম সনা ৰাতিপুৱা বা ধুনীয়া ৰাতিপুৱা। দিল্লী ইজ ছ' বিউটিফুল, দিল্লী দেখাত কেনেকুৱা আছিল? একেবাৰে ধুনীয়া আছিল। থট ঋষভ, আৰু ঋষভে ভাবিছিল, এজ হি লুকড আউট অফ দ্য উইণ্ড' অফ দ্য স্পিডিং বাছ, তাৰমানে ভেগাই যোৱা বাছখনৰ খিৰিকীৰে চাই চাই ঋষভে ভাবি আছিল। নেক্সটত তোমালোকৰ কৈছে হাউ হি এণ্ড হিজ ছিষ্টাৰ ঋষিকা হেড পেষ্টাৰ্ড দেয়াৰ পেৰেণ্টছ ফৰ এ হলিডে ট্ৰিপ টু দিল্লী। ইয়াত কৈছে সি আৰু তাৰ ভনীয়েক ঋষিকাই দিল্লীলৈ ভ্ৰমণৰ বাবে নিজৰ মাক দেউতাকক যে কেনেদৰে অশান্তি কৰিছিল। পেষ্টাৰ্ড মানে কি? অশান্তি কৰিছিল, যে দেউতা ব'লা না যাওঁ দিল্লীলৈ, এনেকুৱাকৈ বাৰে বাৰে কৈ আছিলে। নেক্সটত কৈছে ফাদাৰ লেটছ গ' টু দিল্লী ফৰ দ্য পূজা হলিডেজ, দেউতা লেটছ গ' ব'লা গ' টু দিল্লী, দিল্লীলৈ যাওঁ ফৰ দ্য পূজা হলিডেজ, পূজাৰ বন্ধত দেউতা ব'লা আমি ক'লৈ যাম? দিল্লীলৈ যাওঁ। এনেকুৱাকৈ এই ঋষভ আৰু ঋষিকাই দেউতাকক পেষ্টাৰ্ড কৰি আছিল, অশান্তি কৰি আছিল। দেন ঋষিকা হেড প্লিডেড, অৰ্থাৎ ঋষিকাই জোৰ দি কৈছিল, ঋষভ এণ্ড হিজ মাদাৰ হেড ফুল্লি ছাপৰ্টেড হাৰ, আৰু ঋষভ আৰু তেওঁৰ মাকেও কি কৰিছিল? ঋষিকাক ছাপৰ্ট কৰিছিল। যে তিনিওজনে কি কৰিছিল? ঋষিকা, ঋষিকাৰ মা আৰু ঋষভে তিনিজনেই দেউতাকক অশান্তি কৰিছিল, ব'লা দিল্লীলৈ যাওঁ, দিল্লীলৈ যাওঁ। ডণ্ট চে ন', আৰু ঋষিকাই কৈছে ডণ্ট চে ন', দেউতা আপুনি নাযাব বুলি নক'ব। কৈছে শ্বি হেড বেগড হাৰ ফাদাৰ, তাই দেউতাকক বাৰে বাৰে ভিক্ষাৰ নিচিনাকৈ কৰিছিল, য' দেউতা ব'লা দিল্লীলৈ যাওঁ। তাৰপিছত কৈছে ঋষভ ফণ্ডলি ৰিকল ডেট ফাদাৰ হেড বিন ৰেডাৰ ৰিলাক্টেণ্ট ডেট ডে। ইয়াত কৈছে ঋষভ ফণ্ডলি ৰিকল, ঋষভৰ ভালকৈ মনত আছে, ডেট যে ফাদাৰ হেড বিন ৰেডাৰ ৰিলাক্টেণ্ট ডেট ডে, আৰু দেউতাকৰ সিদিনা কি আছিল? বিৰক্ত হৈ আছিল। হোৱাট এবাউট ইয়ৰ এক্সামছ ইন নৱেম্বৰ, তেতিয়া দেউতাকে কৈছিল যে তোমাৰ নৱেম্বৰৰ পৰীক্ষাৰ কি খবৰ? হি আস্কড, অৰ্থাৎ কোনে কৈছিল? ঋষভৰ দেউতাকে কৈছিল। বাট দে হেড নটিছড এ স্মাইল অন হিজ লিপছ, বাট দে হেড নটিছড, তেতিয়া এই ঋষভ আৰু ঋষিকাই লক্ষ্য কৰিছিল যে এই স্মাইল, এটা হাঁহি ফুটিছিল, অন হিজ লিপছ, অৰ্থাৎ দেউতাকৰ মুখত হাঁহিৰ বিৰংগনি ফুটি উঠিছিল। তাৰপিছত আকৌ কৈছে ডণ্ট ৱৰি ফাদাৰ, চিন্তা কৰিব নালাগে, ঋষিকা উইল ডু ৱেল, এই কথাটো কোনে কৈ আছে? ঋষভে কৈ আছে যে ডণ্ট ৱৰি ফাদাৰ, চিন্তা কৰিব নালাগে দেউতা, ঋষিকা উইল ডু ৱেল, ঋষিকাই পৰীক্ষাত ভাল কৰিব। ঋষভ ৰিকল্ড ছেইং, কৈছে যে ঋষভ ৰিকল্ড ছেইং, ঋষভে আকৌ পুনৰাই মনত কৰি দিছিল, মনত পেলাই দিছিল, এণ্ড ছ' উইল আই, আৰু ময়ো
ভাল কৰিম পৰীক্ষাত, এনেকুৱাকৈ ঋষভে দেউতাকক মনত পেলাই দিছিল। তাৰ পাছত কৈছে দেয়াৰ মাদাৰ ৱাজ টু অন দেয়াৰ ছাইড এণ্ড আল্টিমেটলি ফাদাৰ হেড এগ্ৰিড। ইয়াত কৈছে যে ইহঁতৰ মাকেও ইহঁতৰ পক্ষত আছিল আৰু শেষত দেউতা কি হৈছিল, মান্তি হৈছিল। এগ্ৰিড মানে কি, মান্তি হৈছিল। আল্টিমেটলি হ'ল মানে অৱশেষত ফাদাৰ হেড এগ্ৰিড, দেউতাকে কি কৰিছিল, মান্তি হৈছিল। তাৰ পাছত কৈছে উই উইল গ' বাই এয়াৰ। এই ঋষভ আৰু ঋষিকাই কৈ আছে উই উইল গ' বাই এয়াৰ, আমি উৰাজাহাজেৰে যাম ফাদাৰ, দেউতা। ঋষিকা হেড প্লিডেড, ঋষিকা আকৌ সমৰ্থন কৰিব কৈছে দেউতাকক। চে য়েছ এগেইন, আকৌ দেউতা তুমি সমৰ্থন কৰা। ঋষিকাই যে ভাও জুৰিছিল যে আমি কিহেৰে যাম, উৰাজাহাজেৰে যাম, আৰু এই কথাখিনি দেউতাকক সমৰ্থন কৰিব কৈছে। চে য়েছ এগেইন, আকৌ য়েছ বুলি কোৱা পাপা। অ'কে ঠিক আছে ছেইড ফাদাৰ, দেউতাকে কৈছিল উইথ এ মিচিভিয়াছ স্মাইল। উইথ এ মিচিভিয়াছ স্মাইল, এটা দুষ্ট প্ৰকৃতিৰ হাঁহিৰে কি কৰিছিল যে ঠিক আছে মাজনী, আমি কিহেৰে যাম, আমি উৰাজাহাজেৰে দিল্লীলৈ যাম। এইখিনিলৈকে বুজি পাইছা? তেনেহ'লে তোমালোকে ভিডিঅ'খনত এখন লাইক কৰা। লাইক কৰিলে পইচা পাতি একো নালাগিব, বহুত কষ্ট হয়, তোমালোকৰ কাৰণে কষ্ট কৰি আছোঁ। তো এইখিনি ভিক্ষা খুজিছোঁ, লাইক এখন দিবা আৰু পাৰিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো নতুন চেনেল গ্ৰ' কৰিব লাগিব। তোমালোকে একো চিন্তা কৰিব নালাগে। নেক্সট পেৰাগ্ৰাফত কৈছে টিকিট ৱেৰ এৰেঞ্জ, অৰ্থাৎ টিকিটবোৰ বুক কৰা হৈছিল, যোগাৰ কৰা হৈছিল। 2 rooms ৱেৰ বুকড, 2টা ৰুমো বুক কৰা হৈছিল। ইন এ গুড হোটেল, এটা ধুনীয়া হোটেলত। এণ্ড দ্য ট্ৰিপছ চকড আউট ইন ন' টাইম, আৰু কম সময়ৰ ভিতৰতে যাত্ৰাটোৰ ৰূপৰেখা তৈয়াৰ কৰা হ'ল। তাৰপিছত কৈছে 3 days লেটাৰ, 3 দিন পিছত দে ৱেৰ ইন মেপলিন, অৰ্থাৎ 3 দিন পাছত তেওঁলোকে দক্ষিণ দিল্লীৰ মেপলিন নামৰ এখন মৰম লগা হোটেলত উপস্থিত হ'ল। এ লাভলি হোটেল ইন চাউথ দিল্লী, অৰ্থাৎ দক্ষিণ দিল্লীত অৱস্থিত মেপলিন নামৰ হোটেলত 3 দিন পিছত ইহঁতে উপস্থিত হ'ল। তাৰ পাছত কৈছে ইট ৱাজ এ নাইচ হোটেল উইথ লেভিছ লঞ্চ এণ্ড এ ৱাণ্ডাৰফুল কমপ্লিমেণ্টাৰী বাফেট ব্ৰেকফাষ্ট। তাৰমানে কৈছে এইটো এখন খুব ভাল হোটেল আছিল, য'ত বহু খৰচী ঘাঁহনি আৰু পৰিপূৰ খাদ্য সম্ভাৰ আছিল। বাফেট মানে সৰু ভোজনালয়, তাত কি আছিল, খোৱাৰ ব্যৱস্থাও আছিল। ব্ৰেকফাষ্ট মানে ৰাতিপুৱাৰ যোনটো আহাৰ, লঞ্চ মানে হ'ল ঘাঁহনি, আৰু লেভিছ মানে হ'ল বহুত খৰচী, ৱাণ্ডাৰফুল মানে আচৰিত। নিশ্চয় তোমালোকে বুজি পাইছা। আৰু কমপ্লিমেণ্টাৰী মানে পৰিপূৰক। নেক্সট পেৰাগ্ৰাফত কৈছে এভৰিথিং এবাউট দিল্লী এমেজড ঋষভ স্পেচিয়েলি ঋষিকা। এভৰিথিং এবাউট দিল্লী, দিল্লীৰ যিকোনো বস্তুৱে এমেজড আচৰিত কৰিছিল, আচম্বিত কৰিছিল, চমকিত কৰিছিল ঋষভক। এণ্ড স্পেচিয়েলি ঋষিকা, আৰু বিশেষকৈ ঋষিকাকো দিল্লীৰ প্ৰতিটো বস্তুৱে কি দিছিল, আচম্বিত কৰি তুলিছিল, এখেতক আচৰিত কৰি তুলিছিল। দেয়াৰ ৱাজ ছ' মাছ টু চি, তাত দেখিব লগা বহুত বস্তু আছে। দ্য হিউজ ষ্ট্ৰাকচাৰ অফ দ্য ৰেড ফৰ্ট এমেজড দেম, ডাঙৰ প্ৰকাণ্ডৰ গঠন থকা ৰেড ফৰ্টটো চাই ইহঁতে কি কৰিছিল, এমেজড দেম, ইহঁতক আচৰিত কৰিছিল। ঋষিকা ৰিকগনাইজ, ঋষিকাই চিনি পাইছিল দ্য ইণ্ডিয়া গেট, ভাৰতৰ গেটখন বা ইণ্ডিয়া গেট। এণ্ড শ্বাউটেড টু হাৰ ফাদাৰ এক্সাইটেডলি, আৰু চিঞৰি দিছিল টু হাৰ ফাদাৰ, তাইৰ দেউতাক লৈ এক্সাইটেডলি, উত্তেজনাপূৰ্ণভাৱে। ফাদাৰ লুকছ, দেউতা চোৱা। দেন তাৰপিছত দিছ মৰ্ণিং দে ৱেৰ অন এ লাক্সাৰী বাছ টু আগ্ৰা, তাৰপিছত পিছদিনা ইহঁতে ক'লৈ যাব, দে ৱেৰ অন এ লাক্সাৰী বাছ টু আগ্ৰা, এখেতে এটা বহুত বঢ়িয়া দামী বাছত ক'লৈ যাব, আগ্ৰালৈ ফুৰিবলৈ যাব। দে কুড নট এফৰ্ড টু মিছ দ্য তাজমহল, এখেতে কোনো পধ্যেই তাজমহলটো মিছ কৰিব খোজা নাছিল। দিল্লীত যদি গৈছে তেনেহ'লে আগ্ৰাত গৈ তাজমহল চাবই লাগিব, বিকজ তাজমহল ইজ এ ৱাণ্ডাৰফুল থিংছ। পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহল এটা আচৰিত বস্তু। গতিকে তাজমহলটো ঋষভ আৰু ঋষিকাই চাব খুজিছিল, গতিকে এখেতে আগ্ৰালৈ যাবৰ কাৰণে বাছ এখন ভাড়া কৰিছিল, আৰু বাছটো আছিল লাক্সাৰী বাছ। তাৰ নেক্সট পেৰাগ্ৰাফত কৈছে দ্য বাছ স্পেড অন দ্য ঋষভ ফেল্ট ৱাণ্ডাৰফুল, অৰ্থাৎ বাছখন অতি তীব্ৰ গতিত গৈছিল, আৰু ঋষভে অনুভৱ কৰিছিল ৱাণ্ডাৰফুল, আচৰিত। ইয়া ছাডেনলি হি শ' ছামথিং, হঠাৎ তেওঁ দেখিছিল ছামথিং, কিবা বস্তু অন দ্য ফ্ল'ৰ,
মানে মজিয়াত অফ দ্য বাছ, বাছৰ মজিয়াত পৰা কিবা বস্তু দেখিছিল। বিল' হিজ ছিট, তেওঁৰ আসনৰ তলত কিবা বস্তু দেখিবলৈ পাইছিল। হি বেণ্ড ডাউন, তেওঁ হালি পৰিছিল। এণ্ড পিকড আপ, বুটলি লৈছিল। এ ৱালেট, অৰ্থাৎ যাক আমি মানিবেগ বুলি কওঁ। লাইং অন দ্য ফ্ল'ৰ, আৰু মজিয়াত পৰি আছিল। নেক্সটত আছে ফাদাৰ ছিটিং বিচাইড হিম, দেউতাকে তাৰ কাষত বহি আছিল। মানে কাৰ কাষত? উইথ ঋষভ। ৱাছ এছ ইউজুৱেল, ঠিক আন দিনৰ নিচিনাকৈ ফাৰ্ষ্ট এ স্লিপ, অৰ্থাৎ শুই পৰিছিল। দেউতাকে গাড়ী দি ক'ৰবালৈ গ'লে শুই পৰে। হি অলৱেজ স্লেপ্ট ইন কাৰ্ছ এণ্ড বাছেছ হোৱাইল ট্ৰেভেলিং, যেতিয়া তেওঁ বাছত বা গাড়ীত ঘূৰি ফুৰে তেতিয়া তেওঁ সাধাৰণতে শুই পৰে। মাদাৰ ন' লংগাৰ গট এম্ব্ৰেছড বাই ফাদাৰ ছেভিড, আৰু ইয়াত কৈছে দেউতাৰ এই অভ্যাসৰ বাবে আৰু এতিয়া মাকে লজ্জাবোধ নকৰা হৈছিল, কিয়নো মাক দেউতাই একেলগত ঘূৰি ফুৰে। দেউতা যদি টোপনি আহে আহক আৰু কোনো কথা নাই, মাকৰ এতিয়া আৰু লাজ চৰম নোহোৱা হৈ গৈছে। তাৰপিছত কৈছে ঋষভ ৱ'ক হিম আপ, ঋষভে তেওঁৰ দেউতাকক কি কৰিছিল? জগাই দিছিল। এণ্ড শ্ব'ড হিম, আৰু দেখুৱাইছিল দ্য ৱালেট, মানিবেগখন। ফাদাৰ, দিছ ৱালেট ৱাজ লাইং আণ্ডাৰ মাই ছিট, আৰু এই মানিবেগখন ক'ত পৰি আছিলে? মোৰ ছিটৰ তলত পৰি আছিল। আই চি, মই বুজিছোঁ। অ'পেন ইট, খোলা এইটো। এণ্ড চি, আৰু চোৱা। ইফ ইউ কেন ফাইণ্ড এনি কাৰ্ড টু ট্ৰেছ দ্য অনাৰ, হি ছেড, দেউতাকে কৈছিল যে অ'পেন ইট, খোলা, আৰু কিবা কাৰ্ড যদি পোৱা, কিবা পত্ৰ পোৱা, আইডেণ্টি কাৰ্ড, যে এইখিনি ট্ৰেছ কৰা, অৰ্থাৎ অনুমান কৰা যে ইয়াৰ মালিক কোন। অনাৰ মানে মালিক। হি ছেড, দেউতাকে কৈছিল। দেয়াৰ ইজ এ লট অফ মানি ফাদাৰ, ঋষভ ছেড, ঋষভে কৈছে দেউতা বহুত টকা আছে ইয়াত। ইজ দেয়াৰ, হয় নেকি? দ্য ৱালেট মাষ্ট বি ৰিটাৰ্ণ, আৰু দেউতাকে কৈ আছে যে মানিবেগখন মাষ্ট বি ৰিটাৰ্ণ, নিশ্চয় উভতাই দিব লাগিব। চি ইফ ইউ ফাইণ্ড ছামথিং এবাউট দ্য অনাৰ, তুমি চোৱা কিবা বস্তু আছে নেকি ভিতৰত, কিবা কাগজ পাতি আছে নেকি, কিবা কাৰ্ড চাৰ্ট লিখা আছে নেকি, এনেকৈ কৈছিল দেউতাকে। দেন তাৰপাছত কৈছে লুক ফাদাৰ, দেউতা চোৱা, অৰ্থাৎ ঋষভে কৈ আছে দেয়াৰ ইজ এ স্লিপ অফ পেপাৰ, কাগজৰ টুকুৰা আছে। উইথ এ ফিউ টেলিফোন নাম্বাৰছ, কেইটামান টেলিফোন নাম্বাৰো আছে। এণ্ড ওৱান নাম্বাৰ মাৰ্ক টেষ্ট, আৰু এটা নাম্বাৰ কি কৰা? মাৰ্ক মানে চিহ্নিত কৰা আছে। মাই নাম্বাৰ, মোৰ নাম্বাৰ। ইনচাইড এ পকেট অফ দ্য ৱালেট, মানিবেগত বহুত পকেট থাকে নহয়, এটা পকেটৰ ভিতৰত কাগজৰ টুকুৰা এটা আছে, আৰু সেই কাগজৰ টুকুৰাটোত কিছুমান ফোন নম্বৰ লিখা আছে। তাৰে ভিতৰত এঠাইত লিখা আছে মাই নাম্বাৰ। যে ইনচাইড এ পকেট, অৰ্থাৎ মানিবেগৰ পকেটৰ ভিতৰত অফ দ্য ৱালেট। হি ট'ল্ড হিজ ফাদাৰ, তেওঁ তেওঁৰ দেউতাকক কৈছিল। তাৰপাছত কৈছে শ্যাল উই ৰিং দ্য পাৰ্চন আপ, যে আমি মানুহজনক টেলিফোন কৰোঁনে? ঋষভ ছেড, ঋষভে কৈছে যে শ্যাল উই ৰিং দ্য পাৰ্চন আপ, মানুহজনক টেলিফোন কৰোঁনে? ঋষভ ছেড, ঋষভে কৈছিল। ইউ ট্ৰাই ঋষভ, তুমি চেষ্টা কৰা। ফাদাৰ ছেড, দেউতাকে কৈছিল। নিশ্চয় এইখিনি লিখি তোমালোকে বুজি পাইছা। তাৰপাছত কৈছে ঋষভ ডাইল দ্য নাম্বাৰ ফ্ৰম হিজ ফাদাৰ্ছ মোবাইল ফোন, এতিয়া ঋষভে ডাইল কৰিছে তেওঁৰ দেউতাকৰ যে ফোন লৈ নাম্বাৰটো ডাইল কৰিছে মোবাইল ফোনত। এ ভইচ ৰিপ্লাইড, আৰু এটা ভইচ মানে কি? স্বৰ, অৰ্থাৎ এইফালৰ পৰা উত্তৰ দিছিলে হেল্ল', নমস্কাৰ, ৰাজীৱ শৰ্মা ফ্ৰম আগ্ৰা হেয়াৰ, মই ৰাজীৱ শৰ্মাই কৈ আছোঁ আগ্ৰাৰ পৰা। মে আই ন' হু ইজ স্পিকিং, আকৌ ৰাজীৱ শৰ্মা কৈ আছে যে মে আই ন' হু ইজ স্পিকিং, ৰাজীৱ শৰ্মাই অৰ্থাৎ ঋষভক কৈ আছে মে আই ন', মই জানিব পাৰোঁনে হু ইজ স্পিকিং, কোনে কথা পাতি আছে। হেল্ল', আই এম ঋষভ বৰুৱা ফ্ৰম গুৱাহাটী, এইফালৰ পৰা ঋষভে কৈ আছে যে নমস্কাৰ, মই ঋষভ বৰুৱা গুৱাহাটীৰ পৰা কৈছোঁ। মাই য়ংগাৰ ছিষ্টাৰ, মোৰ সৰু ভণ্টি। মাই পেৰেণ্টছ, মোৰ মাক দেউতা। এণ্ড আই আৰ ট্ৰাভেলিং ফ্ৰম দিল্লী টু আগ্ৰা অন এ বাছ, আৰু মই মোৰ ভণ্টি আৰু মাক দেউতাৰ সৈতে আমি দিল্লীৰ পৰা আগ্ৰালৈ যাত্ৰা কৰি আছোঁ এটা বাছেৰে। আই ফাউণ্ড এ ৱালেট আণ্ডাৰ মাই ছিট, আৰু মই এখন কি পাইছোঁ? এটা মানিবেগ পাইছোঁ মোৰ ছিটৰ তলত। ইজ ইট ইয়ৰ্ছ, এইটো কি আপোনাৰ হয়? বাই এনি চান্স, যিকোনো পধ্যে। ইয়াত কৈছে য়েছ ইট ইজ, হয় এইটো মোৰ। ইউ ডণ্ট ন', তুমি নাজানা। হাউ ৱৰিড আই ৱাজ, মই কিমান চিন্তিত আছিলোঁ। আই হেড মাই ATM কাৰ্ড, মোৰ এখন ATM কাৰ্ড আছিল। মাই ড্ৰাইভিং লাইচেঞ্চ, মোৰ গাড়ীৰ ড্ৰাইভিং লাইচেঞ্চ। এণ্ড মাই পান কাৰ্ড ইনচাইড দ্য ৱালেট, আৰু মোৰ পান কাৰ্ডখনো আছিলে মানিবেগৰ ভিতৰত। দেয়াৰ ৱাজ ছাম মানি এজ ৱেল, আৰু তাত কিছু টকাও আছিলে। ঋষভ টল্ড হিম, ঋষভে
তেওঁ কৈছিল ডেট যে দে ৱেৰ ভিজিটিং আগ্ৰা, ইহঁতে আগ্ৰালৈ ভ্ৰমণ কৰিব গৈ আছে, এণ্ড উড বি ষ্টপিং এট দ্য তাজমহল এৰিয়া, আৰু এখেতে তাজমহলত ষ্টপেজ দিব অৰ্থাৎ থাকিব অলপ সময়ৰ কাৰণে। হি গেভ দ্য মেন দ্য নাম্বাৰ অফ দ্য বাছ, আৰু ঋষভে এই মানুহজনক গাড়ীৰ নম্বৰখন দি দিছিল। হি অলছ' ডেছক্ৰাইব দ্য কালাৰ, আৰু তেওঁ বৰ্ণনা কৰিছিল গাড়ীৰ ৰংটো কেনেকুৱা, এণ্ড মডেল অফ দ্য বাছ, গাড়ীৰ ৰং আৰু গঠনটো কেনেকুৱা সেই মানুহজনক কৈছিল। হি টল্ড মিষ্টাৰ শৰ্মা, আৰু তেওঁ মিষ্টাৰ শৰ্মাক কৈছিল ডেট যে দে শুড বি ইন আগ্ৰা, এখেতে আগ্ৰালৈ উপস্থিত হ'ব ইন এন আৱাৰ্ছ টাইম, 1 ঘণ্টাৰ ভিতৰত এখেতে আগ্ৰাত গৈ উপস্থিত হ'ব। ইফ হি কুড কাম আপ টু দ্য টুৰিষ্ট বাছ ষ্টপ নিয়াৰ দ্য তাজমহল, যদি আপুনি তাজমহলৰ ওচৰত পৰ্যটক বাছস্থলৰ ওচৰত আহিব পাৰে। ঋষভ উড হেণ্ড অভাৰ দ্য ৱালেট টু হিম, ঋষভে তেখেতৰ মানিবেগখন এখেতৰ হাতত হেণ্ড অভাৰ কৰি দিব, এনেকুৱাকৈ ঋষভে কৈ আছিল। মিন হোৱাইল, ইতিমধ্যে দে উড কিপ কণ্টেক্ট অভাৰ দ্য মোবাইল ফোন, আৰু গাড়ীতে আহোঁতে মাজে মাজে কি কৰিছিল এই মানুহজনৰ লগত কণ্টেক্ট কৰিছিল কোনে, ঋষভে। এইখিনিলৈকে তেনেহ'লে তোমালোকে বুজি পাইছা। এতিয়া একেবাৰে শেষৰ পেৰাগ্ৰাফত কৈছে ৰাজীৱ শৰ্মা ৱাজ ৱেটিং উইথ হিজ মোবাইল ফোন ফিক্স টু হিজ এয়াৰ এট দ্য বাছ ষ্টপ, ৰাজীৱ শৰ্মা বাছ ষ্টেচনত আহিখিনি কি কৰিছিল কাণত মোবাইল ফিক্স কৰি লৈ বহি আছিল। ৱেন হি শ্ব' দ্য বাছ, যেতিয়া ৰাজীৱ শৰ্মাই বাছখন দেখিছিল, হি ষ্টুড বাই দ্য ডোৰ, বাছৰ কাষত আহি বাছৰ দৰ্জাৰ কাষত থিয় দিছিল। হি ইণ্ট্ৰডিউচ হিমছেল্ফ এজ এ য়ং বিজনেছমেন ইন দ্য চিটি, আৰু ৰাজীৱ শৰ্মাই নিজকে কি কৰি পৰিচয় দিছিল যে এজ এ য়ং বিজনেছমেন ইন দ্য চিটি, তেওঁ এইখন চিটিত এখন কি এজন ব্যৱসায়ী। হি ৱাজ ভেৰি হেপী, তেওঁ বৰ সুখী আছিল টু গেট দ্য ৱালেট বেক, আৰু ৱালেটখন উভতাই পাই তেওঁ বৰ আনন্দিত হৈছে। ইয়াত আই এখন আছে, আই ডণ্ট ন', মই নাজানো, হাউ টু থেংক ইউ, তোমালোকক কেনেকৈ মই ধন্যবাদ দিম। হি ছেইড, এই ভদ্ৰ বিজনেছমেনজনে কৈছিল অৰ্থাৎ ৰাজীৱ শৰ্মাই কৈছিল, অফাৰিং ঋষভ 1000 rupees ফ্ৰম দ্য ৱালেট, তাৰমানে এই ৰাজীৱ শৰ্মাই মানিবেগৰ পৰা 1000 টকা উলিয়াই ঋষভৰ হাতত দিছিল। ঋষভ ৰিফিউজ টু টেক দ্য মানি, ঋষভে টকাখিনি ল'বলৈ অস্বীকাৰ কৰিছিল। এণ্ড ছেইড, আৰু কৈছিল হি ৱাজ হেপী, তেওঁ সুখী। ডেট যে মিষ্টাৰ শৰ্মা হেড গট বেক হিজ লষ্ট ৱালেট, যে মিষ্টাৰ শৰ্মাই তেওঁৰ ৱালেটখন উভতাই পালে, এইটোৰ কাৰণে ঋষভে সুখী হৈছিল বুলি তেওঁ কৈছিল। অৰ্থাৎ ঋষভে কৈছিল ৰাজীৱ শৰ্মা থেংক দেম, ৰাজীৱ শৰ্মাই ইহঁতক ধন্যবাদ দিছিল। ওৱান্স এগেইন, আকৌ এবাৰ। এণ্ড প্ৰমিছড, আৰু কথা ৰাখিছিল টু কিপ ইন টাচ, অৰ্থাৎ ভৱিষ্যতেও এনেকৈ কথা পাতি থাকিব ফোনত বাই ফোন। এইখিনি কথা ৰাজীৱ শৰ্মাই এই পৰিয়ালক কৈছিল, অৰ্থাৎ ঋষভ, ঋষিকা এণ্ড হিজ পেৰেণ্টছক কৈছিল। এইখিনিয়ে আছিল তোমালোকৰ এ হলিডে ইন দিল্লী নামৰ অসমীয়া ভাঙনিখিনি। ভিডিঅ'খন যথেষ্ট ডাঙৰ হৈছে, তথাপি এটা ভিডিঅ'ত মই শেষ কৰিবলৈ যত্ন কৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ চাবা, গোটেইখিনি চাবা, স্কিপ নকৰিবা। ভিডিঅ'খন ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবা, আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। ওপৰত থকা আই বটনত ক্লিক কৰি তোমালোকে আগৰ লেচনৰ ভিডিঅ'খিনি চাব পাৰিবা। আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ ফৰ ৱাচিং।